ছাত্ৰ-ছাত্ৰীসকল আজিৰ এই ভিডিঅ'টোলৈ তোমালোকক স্বাগতম জনাইছো। আমি আলোচনা কৰি আছো ষষ্ঠ শ্ৰেণীৰ গণিতৰ প্ৰথমটি পাঠ সংখ্যাৰ গঠন নামৰ পাঠটি আমি আলোচনা কৰি আহি পৃষ্ঠা নম্বৰ পাইছোহি 15 নম্বৰ পৃষ্ঠা পেজ নম্বৰ 15। ইতিমধ্যে আমি ইয়াৰে আগৰ পৃষ্ঠাসমূহত থকা বিভিন্ন ধৰণৰ ক্ৰিয়াকলাপসমূহ আলোচনা কৰিছো। যিসকল ছাত্ৰ-ছাত্ৰীয়ে এইটো পাঠৰ বাবে আলোচনা কৰা আগৰ ভিডিঅ'সমূহ চোৱা নাই তোমালোকে চাই ল'বা বা চাব পাৰিবা। আমি যেতিয়া এইটো পাঠ আলোচনা কৰি সম্পূৰ্ণ কৰিম এইটো পাঠৰ বাবে আলোচনা কৰা আটাইকেইটা ভিডিঅ'ৰ লিংক আটাইকেইটা ভিডিঅ'ৰ ডেছক্ৰিপশ্যন বক্সত দিয়া হ'ব। গতিকে ডেছক্ৰিপশ্যন বক্সত থকা লিংকৰ জৰিয়তে তোমালোকে আটাইকেইটা ভিডিঅ' চাব পাৰিবা। বাৰু যি কি নহওক এতিয়া ইয়াতে আছে চোৱা 1 নম্বৰ কুৱেশ্যনটো কি আছে, খালী ঠাইত গ্ৰেটাৰ দেন তাৰমানে তাতকৈ ডাঙৰ, এই চিনটোৱে বুজায় তাতকৈ ডাঙৰ বা গ্ৰেটাৰ দেন বা সমানটো তোমালোকে বুজি পোৱা, বা লেছ দেন তাৰমানে তাতকৈ সৰু চিন দেখুওৱা। মই তোমালোকক অকণমান দেখুৱাই লৈছোঁ, চাবা তোমালোকে এইখিনি বুজি লোৱা। কি কৈছিলোঁ, এইটো কৈছিলোঁ গ্ৰেটাৰ দেন, এইটো কৈছিলোঁ ইকুৱেল বা সমান, আৰু এইটো কৈছিলোঁ লেছ দেন তাৰমানে তাতকৈ সৰু। চাবা ইয়াত যদি মই 5 লিখোঁ 5টো ডাঙৰ, ধৰা ইয়াত যদি 2 লিখোঁ 5টো 2তকৈ ডাঙৰ। যদি আমি এই 5 আৰু 2টো যদি ইয়াত লিখিব লাগে তেতিয়াহ'লে আমি কি লিখিব পাৰিম, 2টো 5তকৈ সৰু, 2 less than 5 বা 2 5তকৈ সৰু। এই চিনটোৱে তাতকৈ সৰু বুজায়, 2 তাতকৈ সৰু 5 মানে 2 5তকৈ সৰু, আৰু এইটো 5 2তকৈ ডাঙৰ, আৰু এইটো হ'ল সমানটো তোমালোকে বুজি পোৱা। ইয়াত যদি ধৰা 4 হয় ইয়াতো 4 হ'ব সমান, হয়নে? বা ইয়াত যদি 332 হয় সমান 332 সমান হ'ব। বা ইয়াত যদি 333 হয় তেতিয়াহ'লে গ্ৰেটাৰ দেন 332 লিখিব পাৰিম আমি, তাৰমানে 333টো 332তকৈ ডাঙৰ। আৰু যদি এনেকৈ লিখোঁ ধৰা 55 এইটো সৰু 60, সেইকাৰণে আমি এইটো তাতকৈ সৰু আমি এই চিনটো ব্যৱহাৰ কৰিছোঁ, হয়নে? গতিকে এইখিনি তোমালোকে মনত ৰাখা। এতিয়া বোলা ইয়াত যে কেইটামান বাকচ দিয়া আছে এই বাকচবিলাকত আমি এই চিন তিনিটা আমি বহুৱাব লাগিব। এতিয়া কোনটো বাকচত কোনটো চিন আমি ব্যৱহাৰ কৰিম চাবা। প্ৰথমটো আছে, প্ৰথমটো কৰি দিয়া আছে, তথাপিতো মই তোমালোকক দেখুৱাই লৈছোঁ। চাবা প্ৰথমটো চাবা, প্ৰথমতে তোমালোকে অংক চাবা, ইয়াত কিমানটা অংক আছে, ইয়াতে কিমানটা অংক আছে। ইয়াত অংক 1 2 3 4 5 5টা অংক আছে, ইয়াতে 1 2 3 4 5 সমান অংক আছে। এতিয়া চাবা 5টা অংক আছে, 5টা অংক হ'লে ইয়াত 38,000 হ'ব। চাবা একক, দশক, শতক, হাজাৰ, 10,000, তাৰমানে এইটো 38,000 38,000, আৰু এইটো 48,000 হ'ব। আমি জানো যে 38,000তকৈ 48,000টো ডাঙৰ, সেইকাৰণে তোমালোকে এইটো, আৰু এইটো সৰু, এইটো তাতকৈ সৰু, ইয়াতকৈ সৰু, গতিকে এইটো এই চিনটো হ'ব। এইটো কিতাপত কৰি দিয়া আছে। আৰু এটা কথা মনত ৰাখিবা, যিটো ডাঙৰ সেইটো সদায় এই চিনডাল যে আছে এই চিনডালৰ ভিতৰৰ ফালে থাকে। এইটো 48টো ডাঙৰ হয়নে, সেইকাৰণে এইটো এই চিনটো আছে যে এই চিনটোৰ ভিতৰত থাকে। আমি আগত আলোচনা যে কৰিলোঁ, আমি ইয়াত যে আলোচনা কৰিছিলোঁ এই 5টো ডাঙৰ আছিলে হয়নে, 2টো সৰু। এই 5টো এই চিনডাল যে আছে এই চিনডালৰ ভিতৰত আছে, বা এইটো 5টো ডাঙৰ এই চিনটোৰ ভিতৰত আছে। তোমালোকে এইটো মনত ৰখাৰ কাৰণে এটা সহজ উপায়, ঠিক আছে, 333টো ডাঙৰ এই চিনডালৰ ভিতৰত আছে, এইটো মনত ৰখাৰ কাৰণে এটা সহজ উপায়, ঠিক আছে। দুই নম্বৰটো চাবা,
ইয়াত 5টা অংক আছে ইয়াতো 5টা অংক আছে এটো হল 22000 একক দশক শতক হাজাৰ এটো 22000 এটো একক দশক শতক হাজাৰ 10000 এটো 20000 আছে এটো 20000 আছে এটো 22000 আছে আমি জানো 22000 টো ডাঙৰ আৰু ডাঙৰটো সদায় এই চিনটোৰ ভিতৰ ফালে থাকে মনত ৰাখিবা হেকানে এই চিনটো হ'ব বুজি পালা এটো সবা ইয়াত 6টা অংক আছে 1 2 3 4 5 6 ইয়াত কেটা আছে 1 2 3 4 5 6 6টা অংক আছে এতিয়া সবা ইয়াত আছে 1 লাখ 200 ইয়াত আছে 3 লাখ 100 একক দশক শতক হাজাৰ 10000 লাখ গতি 1 লাখ একক দশক শতক হাজাৰ 10000 লাখ একক দশক শতক হাজাৰ 10000 লাখ 3 লাখ গতি আমি জানো 3 লাখটো ডাঙৰ 1 লাখটো 3 লাখতকৈ সৰু আমি ডাঙৰটো সদায় ভিতৰ ফালে ৰাখিবা গতি এই চিনটো দিলো এতিয়া চাবা এটো 1 2 3 4 5 6 7 7টা আছে অংক ইয়াতে 1 2 3 4 5 6 7 8 9 ইয়াত আছে অংক 9টা আছে গতি এখিনিতে তোমালোকে বুজি পালা এটো ডাঙৰ হ'ব হয়নে ইয়াত 9টা অংক আছে ইয়াতে 7টা আছে গতিকে এটো এই চিনটো হ'ব এপিনটো সৰু এপিনটো ডাঙৰ এটো এত কেটা অংক আছে চোৱা 1 2 3 4 5 6 7 8 8টা অংক আছে ইয়াতে 1 2 3 4 5 6 7 8 এত সমান সমান অংক আছে এতিয়া আমি কোনটো ডাঙৰ চাম চাবা 8টা অংক আছে গতিকে এপিনৰ পৰা হিসাব কৰিলে একেবাৰে শেষটো 2 আছে ইয়াতো একেবাৰে শেষটো 2 আছে গতিকে সমান সমান আছে এবাৰ বাফলৰ পৰা 2 নম্বৰটো চোৱা এটো 7 আছে এটো 7 আছে একে আছে এটো বাফলৰ পৰা 3 নম্বৰ এটো 8 আছে এটো 8 আছে ঠিকই আছে এটো 5 আছে এটো 4 আছে গতিকে এই পিনটো ডাঙৰ হ'ব চাবা একক দশক শতক হাজাৰ 10000 তাৰপাছত লাখ 10 লাখ কোটি তাৰ মানে 2,78,58,145 ইয়াত 56,000 আছে আৰু ইয়াত চাবা 2,78,40,561 ইয়াত আছে 40,000 ইয়াত আছে 56,000 গতিকে এটো নিশ্চিতভাৱে ডাঙৰ হ'ব গতিকে এটো ডাঙৰটো সদায় ভিতৰ ফালে থাকে বুলি কৈছিলো আমি হেকানে গ্ৰেটাৰ দেন এই চিনটো দিলো তাতকৈ ডাঙৰ এটো ডাঙৰটো ভিতৰ ফালে থাকিব এটো চোৱা এত কেটা অংক আছে 1 2 3 4 5 6 7 8 এত 8টা অংক আছে ইয়াতে 1 2 3 4 5 6 7 8 ইয়াতে 8টা আছে একে আছে এটা চোৱা ইয়াত সফলৰ পৰা আহা ইয়াত একেবাৰে শেষৰটোত 8 আছে ইয়াতে একেবাৰে শেষৰটোত 9 আছে গতি এটো ডাঙৰ হ'ব তোমালোকে এই চিনটো দিব পাৰা ডাঙৰটো এই চিনটো ভিতৰ ফালে থাকে গতিকে চাবা এটা তুমি যদি হিসাব কৰা একক দশক কৰি তথাপিও তুমি একেই পাবা একক দশক শতক হাজাৰ 10000 তাৰপাছত লাখ 10 লাখ কোটি তাৰ মানে 8 কোটি 74 লাখ 56,210 এটো 9 কোটি 10 লাখ 24,562 এটা 8 কোটি আছে এটা 9 কোটি আছে 9 কোটিটো ডাঙৰ আশা কৰিছো তোমালোকে এখিনি ভালদৰে বুজি পাইছা এতিয়া বলা 2 নম্বৰটো কি আছে আমি চাও 1 নম্বৰ কেটা হল এতিয়া 2 নম্বৰটো আছে ঊৰ্ধ্বক্ৰমত সজোৱা ঊৰ্ধ্বক্ৰম মানে সৰুৰ পৰা ডাঙৰলৈকে সজাব লাগে মই তোমালোকক বুজাই দিছো চাবা প্ৰথমতে তাৰ পাছত আমি আলোচনা কৰিব পাৰিম আমি যদি এনেকৈ যদি লও 1 2 3 4 5 6 এইবিলাক সৰুৰ পৰা ডাঙৰলৈকে সজাইছো আমি ঊৰ্ধ্বক্ৰম 1 টো 2 কে সৰু 2 টো ডাঙৰ তাতকে ডাঙৰ 3 টো ডাঙৰ আমি জানোনে আমি ইতিমধ্যে আলোচনা কৰিলো যে ডাঙৰটো সদায় এই চিনটোৰ ভিতৰত থাকে হয়নে গতি 1 টো 2 কে সৰু বা 2 টো 3 কে সৰু তাৰপিছত 3 কে 4 ডাঙৰ তাৰপিছত 5 ডাঙৰ তাৰপিছত 6 ডাঙৰ তাৰপিছত 7 ডাঙৰ এনেকৈ ঊৰ্ধ্বক্ৰমত
তোমালোকক কেইটামান যদি সংখ্যা দিয়ে ধৰা 10 7 12 15 3 তোমালোকক এইকেইটা যদি ঊৰ্ধ্বক্ৰমত সজাবলৈ দিয়ে তেতিয়াহ'লে কেনেকৈ সজাবা সবতকৈ সৰু কোনটো হেতু লিখিব লাগিব সবতকৈ সৰু 3 3টো ইয়াত লিখিব লাগিব তাৰপিছত 3তকৈ ডাঙৰ কোনটো 7 এই চিনটো দিব পাৰা 7 7তকৈ ডাঙৰ কোনটো 10 10তকৈ ডাঙৰ কোনটো 12 এইটো লিখিব পাৰিবা আৰু 12তকৈ ডাঙৰ কোনটো 15 এইটো লিখিব পাৰিবা তাৰমানে আমি এটো কি সজালো ঊৰ্ধ্বক্ৰমত সজালো সৰুৰ পৰা ডাঙৰলৈকে আমি সজালো আশা কৰিছো তোমালোকে এইখিনি বুজি পাইছা এটো চলে 2 নম্বৰ ইয়াৰে এটা আমি লিখিব লাগিব আটাইতকৈ সৰু কোনটো হেতু আমি উলিয়াব লাগিব প্ৰথমতে চোৱা ক'ত কিমানটা অংক আছে 1 2 3 4 5 6 7 সাতটা আছে ইয়াতে 1 2 3 4 5 6 7 1 2 3 4 5 6 7 1 2 3 4 5 6 7 1 2 3 4 5 6 7 1 2 3 4 5 6 7 গতিকে প্ৰত্যেকটো সংখ্যাতে 7টাকৈ অংক আছে এতিয়া তুমি চোৱা একেবাৰে শেষৰ অংকটো সফলৰ পৰা হিসাব কৰি একেবাৰে শেষৰ অংকটো যিটো ডাঙৰ যিটো সবতকৈ সৰু হেতুৱে হ'ব সবতকৈ সৰু সংখ্যা ইয়াত আছে 5 ইয়াত আছে 4 2 4 3 4 এই দুইটো সবতকৈ সৰু হয়নে গতিকে এই সংখ্যাটো সবতকৈ সৰু হ'ব এটো লিখা 2 3 7 8 6 7 1 সবতকৈ সৰু আমি এটো পালো যেটোতে 2 আছে এতিয়া 2 ৰ পিছত কোনটো সৰু হ'ব এটো সৰু হ'ব এ 3 আছে হয়নে এই 3টো সৰু হ'ব সৰু চিনটো এনেকৈ দিব লাগে কাটকে সৰু এটোত আমি যেটো লিখিম তাতকে সৰু হ'ব এটো 3 6 7 6 5 3 2 এটোতকে সৰু তাৰপাছত এটো আকৌ কাটকৈ সৰু হ'ব এ 3 আছে এবাৰ চোৱা 2 গ'ল 3 গ'ল এটা আহিল 4 4 চোৱা ইয়াতো 4 আছে ইয়াতো 4 আছে ইয়াতো 4 আছে গতিকে এই 4 থকা তিনিটাৰ কোনটো সবতকৈ সৰু হ'ব ইয়াৰ 4 পিছত কি আছে ইয়াত আছে 3 ইয়াত আছে 6 ইয়াত আছে 2 গতিকে 2টো সবতকৈ সৰু হ'ব হয়নে গতিকে তুমি এই সংখ্যাটো এবাৰ লিখা 4 2 7 6 5 4 9 এটো সৰু এটো এতিয়া কাটকে সৰু হ'ব চোৱা এটো আছে এতিয়া এটো 4 2 আছিলে তাৰপিছত এটো আছে 4 6 ইয়াত আছে 4 3 গতিকে এটো সৰু হ'ব 4 3 6 5 7 1 0 এটো গ'ল 4 3 আছিলে ইয়াত আছিল 4 6 এবাৰ এটো হ'ব 4 6 3 8 6 9 0 এটা এটো আকৌ কাটকৈ সৰু হ'ব 3 থকা গ'ল 4 থকা গ'ল এটা 5 থকা আছে নেকি চোৱা এটো 5 থকা আছে এটো 5 থকা এটাই আছে আমি আটাইকেইটা সংখ্যা লিখিলোৱে এটো বাকি আছে এটা এটো লিখা 5 2 4 5 6 7 8 এটা তুমি নিজে এবাৰ পৰীক্ষা কৰি চোৱা হৈছে নে নাই একক দশক শতক হাজাৰ 10000 লাখ এটো হল 23 লাখ 23 লাখতকৈ ডাঙৰ 36 লাখ 36 লাখতকৈ ডাঙৰ 42 লাখ 42 লাখতকৈ ডাঙৰ 43 লাখ 43 লাখতকৈ ডাঙৰ 46 লাখ 46 লাখতকৈ ডাঙৰ 52 লাখ হয়নে আশা কৰিছো তোমালোকে এইখিনি ভালদৰে বুজি পাইছা এতিয়া বলা 3 নম্বৰটো কি আছে আমি চাও এটো আছে অৰ্থক্ৰমত সজোৱা আমি
ইয়াতে কি কৰিছিলো সৰুৰ পৰা ডাঙৰলৈকে সজাইছিলো ঊৰ্ধ্বক্ৰম এইবাৰ অধক্ৰমত ডাঙৰৰ পৰা সৰুলৈকে সজাব লাগিব ইয়াৰ উল্টাটো 3 নম্বৰটো চাবা তেনে উজু প্ৰথমতে চাই লোৱা কিমানটা অংক আছে আটাইতকৈ যিটো সংখ্যাত বেছি অংক আছে সেইটোৱে ডাঙৰ হ'ব আমি প্ৰথমতে অংক চাই লওঁ 1 2 3 4 5 6 7 ইয়াত 7টা অংক আছে ইয়াত 1 2 3 4 5 6 7 1 2 3 4 5 6 7 1 2 3 4 5 6 7 1 2 3 4 5 6 7 1 2 3 4 5 6 7 প্ৰত্যেকটো সংখ্যাতে 7টাকৈ অংক আছে গতিকে তুমি এতিয়া বাওফলৰ অংকটো চালে হল বাওফলৰ অংকটো যেটো ডাঙৰ হেতুৱে হ'ব সেই সংখ্যাটোৱে সবতকৈ ডাঙৰ হ'ব ইয়াত 6 আছে 4 আছে 2 আছে 3 আছে 7 আছে 4 আছে সবতকৈ ডাঙৰ কোনটো এই 7 ডাঙৰ গতিকে 7 বাওফলে 7 আছে একেবাৰে শেষত 7 আছে সফলতা হিচাপ কৰিলে গতিকে এটো হ'ব সবতকৈ ডাঙৰ গতিকে তুমি এটো লিখা অধক্ৰম মানে ডাঙৰৰ পৰা সৰুলৈকে সজাব লাগে 7 4 1 6 5 4 3 এটো সবতকৈ ডাঙৰটো সদায় এনেদৰে ভিতৰ ফালে থাকে মনত ৰাখিবা এবাৰ এটো চিন দিব লাগিব তাৰ পাছত কোনটো ডাঙৰ ইয়াত 7 আছিলে ইয়াত 4 আছে 3 আছে 2 আছে 4 আছে 6 আছে এটো হ'ব তাৰ পাছত এটো ডাঙৰ হ'ব 6 4 7 8 5 4 6 এটো গল এটো ডাঙৰ এটো কাটকৈ ডাঙৰ এটো ইয়াৰ পাছত কোনটো হ'ব 4 7 ইয়াত 4 আছে 2 আছে 3 আছে 4 আছে ইয়াতো 4 আছে ইয়াতো 4 আছে গতি কোনটো ডাঙৰ হ'ব এটো আছে 4 7 47 এটো 4 7 সমান সমান আছে হয়নে এবাৰ চোৱা 4 7 3 এটো হল 4 7 5 গতি এটো ডাঙৰ হ'ব এটো লিখা 4 7 5 6 4 3 5 এটো কাটকৈ ডাঙৰ হ'ব এতকৈ ডাঙৰ হ'ব এটো লিখা 4 7 3 9 8 4 1 এটো গল তারপর 4 গল এবাৰ আহা এই দুটা আছে এটো আছে 2 ইয়াত আছে 3 ইয়াৰ পাছত গতিকে 3 টো হ'ব 3 থকাটো এটো লিখা 3 6 5 3 8 7 0 তাৰ পাছত এটো লিখা 2 1 8 6 4 5 8 এটা তুমি এখিনি এবাৰ নিজে পৰীক্ষা কৰি চোৱা হৈছে না নাই সবতকৈ ডাঙৰৰ পৰা সৰুলৈকে গৈছে না নাই একক দশক শতক হাজাৰ 10000 লাখ 74 লাখ এটো 64 লাখ 64 লাখতকৈ 74 লাখ ডাঙৰ 64 লাখ 47 লাখতকৈ ডাঙৰ আকৌ 47 লাখ এটো 47 লাখ 56000 এটো 47 লাখ 39000 গতিকে 47 লাখ 56000 টো ডাঙৰ আকৌ 36 লাখ 21 লাখতকৈ ডাঙৰ মৰমৰ ছাত্ৰ-ছাত্ৰীসকল আশা কৰিছো তোমালোকে আজিৰ ভিডিঅত আলোচনা কৰা পৃষ্ঠা নম্বৰ 15 ত থকা 1 নম্বৰ 2 নম্বৰ 3 নম্বৰ আটাইকেইটা কোৱেশ্চনৰ আলোচনা ভালদৰে বুজি পাইছা যিসকল ছাত্ৰ-ছাত্ৰীয়ে আজিৰ ভিডিঅটো নতুনকৈ চাইছা তোমালোকে চেনেলটো সাবস্ক্ৰাইব কৰিবা যাতে আগলৈও এনেকুৱা ধৰণৰ ভিডিঅ'বোৰ পাই থাকা এতিয়া ভিডিঅটো চোৱাৰ বাবে ধন্যবাদ